সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনাইছো আৰু আশীৰ্বাদ কৰিছো আপোনালোকৰ ঘৰ সকলোটো যাতে ধনে ধানে পৰিপূৰ্ণ হৈ উঠে তাকেই কামনা কৰিছো আৰু লগতে মোৰ নতুন এটা ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো। নমস্কাৰ বন্ধু বান্ধৱীসকল। এতিয়া প্ৰথম কথাটো হল লক্ষী পূজাৰ দিনাখনে মোৰ এটা বেয়া খবৰ আহিছে আৰু বেয়া খবৰটো ক'ত আহিছে জানেনে? সোশ্যাল মিডিয়াতে আহিছে আৰু হয়তো জুবিন গাৰ্গে যেতিয়া ন্যায় পাব আৰু ন্যায় পোৱাৰ পিছতে ময়ো চাগে যাব লাগিব জেললৈ। আৰু কিয় জানেনে? কাৰণ আহিছে মোৰ কমেন্ট আৰু সেই কমেন্টটো আপোনালোকৰ মই থাম্বনেইলত লগাই দিছো, ওপৰত চাওক। সেইজনে কৈ আছে যে মই হেনো বেয়া কথা কৈছো। আপোনালোকে কওকচোন, আপোনালোকৰ সকলোখিনি মানুহে মোক ইমান সুন্দৰ সুন্দৰ কমেন্ট কৰিছে, মই বাৰু কিবা বেয়া কথা কৈছো নেকি বা নকবলগীয়া আইন বিৰোধী কিবা মই কথা কৈছো নেকি? গতিকে এজন যুৱক কোন হয়, কি হয়, কাবাৰ প্ৰেমিক যদিনো মই নাজানো, তেওঁ বাৰে বাৰে এটা কমেন্টকে মোক একেটা কমেন্টকে মানে এজন মানুহে সেইখিনি কমেন্ট কৰি আছে আৰু তেওঁ ইমানে পণ্ডিত, সেই পণ্ডিতজনে নাজানে যে এটা মানুহে বাৰে বাৰে এগৰাকী মানুহক নিগেটিভ কমেন্ট কৰি থাকিব নোৱাৰে। আৰু লক্ষী পূজা যিহেতু মই মানে বেলেগ শব্দ ব্যৱহাৰ নকৰো, কাৰণ ঘৰত লক্ষী পূজা পাতিছো আৰু মই ভিডিঅ'টো যেতিয়া বনাই আছো লক্ষী পূজাৰ দিনাখনি বনাইছো আৰু মোৰ নিজৰ মাইকী মানুহৰ যিখিনি কাম লক্ষী পূজাৰ দিনা সকলোখিনি কাম কৰি মেলি লৈ পেলাই মই ভিডিঅ'টো প্ৰস্তুত কৰিছো। আৰু সেই যুৱকজনে কৈছে মই বোলে গৰিমা গাৰ্গৰ ওপৰত বহুতখিনি বেয়া মন্তব্য আগবঢ়াইছো। আপোনালোকে কওকচোন, মই বাৰু কিবা বেয়া মন্তব্য আগবঢ়াইছো নেকি? মইতো একো বেয়া মন্তব্য কৰা নাই। মোৰ এটাই মই কৈছো, হয় মই কৈছো, তেওঁ কৈছে কি মোৰ প্ৰতিটো ভিডিঅ'তে বোলে মই গৰিমা হেৰি বুলি কৈছে আৰু গৰিমা বক, মানে তেওঁ কৈছে যে মই হেনো বেয়া মন্তব্য কৰিছো, বেয়া ভিডিঅ' বনাইছো, মোৰ চেনেলটোৰ ওপৰত তেওঁ কেছ দিব আৰু জেল খাবলৈ তই সাজু হৈ থাক। গোটেই কমেন্ট বহুতো, গতিকে মই গোটেইখিনি আপোনালোকক লগাই দিব পৰা নাই, যিমানখিনি মই লগাই দিব পাৰিছো সেইখিনি দিছো। গতিকে এই যুৱকজন কোন হয়, কি হয় মই একো নাজানো, কিন্তু যুৱকজনৰ সেই পিকচাৰখন হয় নে নহয় সেইটোও নাজানো। কাৰণ কি জানে, নিজৰ পিকচাৰ দি পেলাই আজিকালি তেনেকুৱা কমেন্ট কৰিবলৈ নাহে। তথাপিও মই তেওঁক জাৰজ বুলিয়ে ধৰি লৈছো, কাৰণ চেনেলটোত তেওঁ কোনো একো নায়েই আৰু নিজৰ চেনেল থকা মানুহে তেনেকুৱা কমেন্ট কেতিয়াও কৰিব নোৱাৰে। আৰু মই খুচৰি চাবলৈ যোৱাও নাই, হয় নে নহয়, কোন হাতী ঘোঁৰা, মই এইবিলাক একো মোৰ মতলব নাই। গতিকে এইবিলাক কথা আৰু যিখিনি সঁচা কথা, আৰু এটা কথা নহয়, তেওঁ যে কৈছে জেল দিম কিবা দিম, সঁচা কথা কৈ যদি মই জেলত যাবলগীয়া হয় মই হাঁহি হাঁহি জেলত যাম। মইতো চুৰ ডকাইত কৰি কাৰোবাক ঠগি মগি খাই পেলাই মই জেলত নাযাওঁ নহয় জানো? সকলো হেৰিয়ে ক'ব, মোৰ ফলোৱাৰ্ছ হওক বা ছাবস্ক্ৰাইবাৰ হওক বা যোনেই নহওক, A to Z সকলোখিনিয়ে মোক সুন্দৰ সুন্দৰ মন্তব্য আগবঢ়াইছে। আৰু সেই মন্তব্যবোৰৰ মাজত এইজনে আহি পেলাই মোক কৈছে কি মোৰ বোলে জুবিন গাৰ্গ মৰাৰ পৰা প্ৰতিটো বোলে নিগেটিভ কমেন্ট আৰু বোলে মই গৰিমাক বহুত বেয়া ব্যৱহাৰ কৰিছো। এওঁ গৰিমা গাৰ্গৰ হয় কোন বাৰু? এইটো এটা কিন্তু সন্দেহজনক, কাৰণ কোনো মানুহেতো কোৱা নাই। কাৰণ এইজনে মোক প্ৰতিটো ভিডিঅ'ত আহি পেলাই কি কাৰণে কৈছে, আৰু মই মানে কি কৰিছো জানেনে? কমেন্টখিনি স্ক্ৰীনশ্বট মাৰি পেলাই মই ৰাখি থৈছো, ক'ত কেতিয়া দিব লাগে সেইটো মোৰ কোনো ঠিক নাই। হয়তো মোৰ মন যাব মই আজিয়ে গৈ থানাত দি দিয়া মানুহ, গতিকে মই সেইখিনি তাত থৈ মোৰ চেনেলটোৰ পৰা সেই কমেন্টটো ডিলিট কৰি ৰাখিছো, মই বেলেগত আকৌ ৰাখি থৈ দিছো। গতিকে এইজন কোন হয় আপোনালোকে যদি চিনি পায় মোক ক'ব দেই। আৰু গম পাওঁ, মই যিমানখিনি জানো গৰিমা গাৰ্গৰ নিজৰ কোনো নহয়, এজন কোনোবা ওপৰুৱা আহিছে। ওপৰুৱা হয়তো তেওঁৰ মনত কিবা বেয়া ভাৱ থাকিব পাৰে, সেইকাৰণে তেওঁ সেইবিলাক মানে কৈ কৈ ভালৰি বুলাবলৈ চাইছে। হয়তো গৰিমা গাৰ্গক তেওঁ ভালৰি বুলাবলৈ চাইছে। তেতিয়া মই তেওঁক উত্তৰ এটাই দিছিলো যে আগতে মোক কেছ দিয়াৰ আগতে, মোৰ ওপৰত কিবা বিচাৰ দিয়াৰ আগতে তুমি আগ ধৰি জুবিন গাৰ্গৰ ন্যায়টো বিচৰা, তেতিয়াহে কওঁ তুমি যে প্ৰকৃত অনুৰাগীয়ে হয় নে কিবাই হয় সেইবিলাক নাজানো। গতিকে তুমি মোক জেলত দিয়া কথাটো চিন্তা কৰাৰ আগতে তুমি জুবিন গাৰ্গক ন্যায় দিয়া, তেতিয়াহে সকলো মানুহৰে তুমি প্ৰিয় পাত্ৰ হ'ব পাৰিবা। নহলে কাবাৰ ওচৰৰ পৰা বা মোৰ ফ্ৰণ্টত যদি আহি পেলাই কোৱাহি কমেন্টৰ বাহিৰে, তেতিয়াতো মই ধুনীয়া সম্ভাষণ তোমাক জনাই দিম।
হা বুপাই মই কৈয়ে দিছো মোৰ ঘৰ গুৱাহাটীত আহিবাচোন তোমাক ধুনীয়া সম্ভাষণ জনাম আৰু কাণত ধৰি মই সুধিম যে কোনটো কমেন্ট কোনটো কথা মই ভুল কৈছিলো গতিকে বন্ধু বান্ধৱীসকল লক্ষী পূজাৰ দিনাখনে এইখিনি কথা ক'বলগীয়া হোৱাটো মোৰ কাৰণে একেবাৰে হেৰি মানে দুখজনক কথা আৰু আপোনালোককো মই এইখিনি কথা কৈছো গতিকে এনেকুৱা কিছুমান ফালতু কমেন্টে মোক একো কৰিব নোৱাৰে আৰু তেওঁ বোলে কেছ দিয়ে দেখা যাওক কি হয় প্ৰথমতে আপোনালোকে এই লক্ষী পূজা দিনাখন আশীৰ্বাদ কৰিব জুবিন গাৰ্গে যে সোনকালে ন্যায় পাওক আমাক ন্যায়টোহে লাগে কাৰণ গৰিমা গাৰ্গেও ইতিমধ্যে কৈছে ন্যায়টো তেওঁ পাব তেওঁ আস্থা আছে চৰকাৰৰ ওচৰত গতিকে মামায়ে যেহেতু হাতত লৈছে আশা কৰিছো আমিও ন্যায় পাম আৰু মামায়ে কেনেকৈ ন্যায় দিয়ে নিদিয়ে সকলোৱে বুজি উঠিছে বুজিব আৰু আশা কৰিছো তেওঁ ন্যায় দিব গতিকে মই আৰু এটা এইখিনিতে আপোনালোকক কথা কওঁ সেইখিনি আৰু মোক কৈছিলে মই যেটো কালি নেকি ভিডিঅ' দিছিলো শেখৰক লৈ বহুতে মন্তব্য কৰিছে মোক আৰু মই কৈয়ে দিছো শেখৰ মোৰ কোনো নহয় গম পাইছা না নাই যোনবিলাকে মোক শেখৰক লৈ কথা কৈছে সেই সকলৰ মাকহঁতৰ তেওঁ অবৈধ স্বামী শেখৰ সেইকাৰণে তেওঁলোকে মোক তেনেকৈ কমেন্ট কৰি আছে এইখিনি আছিল ক'বলগীয়া আৰু মই আপোনালোকক অকমান সেই কিছুমান ফালতু বজৰুৱা মাইকীৰ অলপ আপোনালোকক শুনাম নুশুনোৱাকে নাথাকো কালি মই আপোনালোকক যিখিনি দিছিলো কিন্তু মই নিউজৰ পৰা দিয়া নাছিলো কিন্তু অতি পৰিতাপৰ বিষয় তেওঁলোকৰ মুখ কেইখন আপোনালোকে চাব সেইটো কাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰি দিলো আপোনালোকে চাই লওক আৰু লগতে শুনিও লওক আগদিনাৰ কথাখিনি মই এবাৰ কওঁ আগদিনা হেৰি সেই যিজন মানে দাদা প্ৰথমতে আমাক ৰিচিভ কৰিছিলে যে সেই দাদাজনে হেৰি এনেকে এটা জেগাত মানে লৈ গৈছে আৰু আমাক হেৰি ক্লাৰ্কি বুলি জেগা এটা আৰু তাতে মানে এনেকুৱা হেৰি টাইপৰ আৰু অলপ ফুড হাব টাইপৰ আৰু অকণমান নাইট লাইফ কিন্তু নাইট লাইফ যদিও তাতে 6টাৰ পৰা হেৰি 11টা ক্লোজ টাইম মানে 6 PM open হয় to 11 PM close তো তাতে আমি ওচৰতে আছিলে আৰু তাতে গৈ পেলাই প্ৰথমতে কিবা হেৰি দাদা এখন মিউজিকৰ মানে ইনষ্ট্ৰুমেন্ট পায় সেই দোকান এখনো চালে কিবা কিবি বজাই মেলিও মানে হেৰি কৰিও চাই পেলাই সেই ৱাকেবল আৰু সব খোৱা দোকান সেনেকুৱা আৰু এনেকৈ গৈ এনে ধুনীয়া মানে লাইভ মিউজিক চলি আছিলে এখন মানে হেৰিত খোৱা জেগা এটাত আপোনাৰ লেডি এগৰাকী গাই আছিলে আৰু গিটাৰিষ্ট এজন মানে দূৰৰ পৰা শুনিতো মই কিবা ট্ৰেক বাজি থকা যেন লাগিছে তাৰপিছত যেতিয়া গৈছোঁ আৰু লাইভ মিউজিক চলি আছে তাতে বহা হ'ল আৰু মানে হেৰি এই দাদাজনে কৈছে এইটো আমি 10:40 মান তেতিয়া হৈছে আৰু আমি লাহেকৈ ওলাই মানে তেওঁ ঘড়ী চাই পেলাই কৈছে আৰু আমি লাহেকৈ ওলাই দিব হৈছে আৰু এইবিলাক চব বন্ধ কৰি দিয়ে তো সেই তেনেকৈ তাৰপিছত হেৰি অলপ দূৰ মানে আমাৰ এনে হোটেলখনৰ পৰা বহুত ডিষ্টেঞ্চৰ নাছিলে সেই জেগাটো অলপ মানে আমি খোজকাঢ়িও আহিছোঁ অলপ দূৰলৈকে তাৰপিছত দাদাও ধুনীয়াকৈ খোজকাঢ়ি আহিছে তাৰপিছত যিহেতু আৰু দাদাক আৰু খোজকাঢ়ি আনাবনে সেইকাৰণে হেৰি কেব বুক কৰা হ'ল কেব বুক কৰি পেলাই ইহঁতে খালি খোজকাঢ়ি আহিম বুলি ক'লে আমি খোজকাঢ়ি যাম হোটেললৈ তাৰপিছত সেই মই দাদা আৰু এনেকৈ হেৰি এই মানে আসাম এছ'চিয়েশ্যনৰ যিজন মানে মেম্বাৰ আমি কেইটা মানে কেবত আহিলোঁ আৰু তো কেবত আহি পেলাই তাৰপিছত হোটেলত আহি পেলাই সেইখিনি আৰু মইতো হোটেলৰ ৰুমত সোমালোঁ মানে আৰু সেইখিনি নাজানো আৰু তাৰপিছত কি হৈছে কি নহৈছে আৰু এয়া আছিল অমৃতপ্ৰভা মহন্তৰ ভাষ্য গ্ৰেপ্তাৰ হোৱাৰ 2 দিন পূৰ্বে বা 3 দিন পূৰ্বে মোৰ প্ৰতিদিন টাইমৰ সাংবাদিকৰ আগত এই ধৰণে মন্তব্য কৰিছিল অমৃতপ্ৰভা মহন্তই এই মন্তব্য শুনি দৰ্শকসকলে এবাৰ বিচাৰ কৰক এইখিনি মন্তব্য শুনি এনেকুৱা লাগিছে নেকি যে ছিংগাপুৰত অমৃতপ্ৰভা মহন্ত বিৰাট অস্বস্তিত আছিল এই কথাখিনি শুনি এনেকুৱা লাগিছে নেকি যে অমৃতপ্ৰভা মহন্তক যিমান ব্যৱস্থাপনা কৰিব লাগিছিল সিমান ব্যৱস্থাপনা কৰা হোৱা নাছিল তেওঁ অসন্তুষ্ট হৈ আছিল তেওঁ কৰবাত কেনেবাকে কিবা প্ৰকাৰে হলো অপমান কৰা হৈছিল এই কথাখিনি শুনি এনেকুৱা লাগিছে নেকি নিশ্চিতভাৱে নাই লগা যিখিনি মানুহে অমৃতপ্ৰভা মহন্তৰ এই কথাখিনি শুনি আছে তেওঁলোকে 100% ক'ব যে ইয়াত কোনো ধৰণৰ অসন্তুষ্টিৰ কথা নাই কিন্তু এইগৰাকী অমৃতপ্ৰভা মহন্তই এছআইটি কি কৈছে
এইগৰাকী অমৃতপ্ৰভা মহন্তই SITক গোটেই ব্যৱস্থাটোক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে তুমি যদি ইমান অসন্তুষ্ট আছিলা অমৃতপ্ৰভা মহন্ত যদি ইমান অসন্তুষ্ট আছিল তেন্তে ঘটনাৰ দিনা জুবিন গাৰ্গৰ সৈতে বা আসাম এছ'চিয়েশ্যনৰ সেই দলটোৰ সৈতে ইয়তত সাগৰ পৰিভ্ৰমণ কৰিবলৈ কিয় গৈছিল ফুৰিবলৈ কিয় গৈছিল আপুনি যদি ইমান অসন্তুষ্ট আছিল তেন্তে এই ভাষ্যখিনি প্ৰদান কিয় কৰিছিল আপুনি যদি ইমান অসন্তুষ্ট আছিল তেতিয়াহ'লে আপুনি লগে লগে সেয়া ব্যক্ত নকৰিলে কিয় গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবৰ বাবে নিজৰ দোষ আনলৈ ঠেলি দিবৰ বাবে অমৃতপ্ৰভা মহন্তৰ দৰে স্বাৰ্থন দেখি একাংশ ব্যক্তিয়ে এতিয়া দোষ কাক ঠেলিছে কি কৰিছে সেয়া দেখিলে শুনিলে সকলো বিমূৰত পৰিব আনকি এওঁলোকে আমি ইতিমধ্যে সদৰি কৰিছো জুবিন গাৰ্গকো অপমান কৰিবলৈ এৰি দিয়া নাই য'ত সমৰ্থন জনাইছে অমৃতপ্ৰভা মহন্তৰ ভাষ্যক সমৰ্থন জনাইছে নিশিতা গোস্বামীয়ে মোৰ সতীৰ্থ পাৰ্থপ্ৰতিম বৰুৱা মই পাৰ্থৰ ওচৰলৈ যাব বিচাৰিছো পাৰ্থ আপুনি গোটেই কথাখিনি দেখিছে আৰু অমৃতপ্ৰভা মহন্তৰ ভাষ্য আপুনি গ্ৰহণ কৰিছিল আপোনাৰ লাগিছিল নেকি সেইদিনাখনি আপুনি বহু সময় প্ৰায় আধা ঘণ্টা কথা পাতিছিল যে অমৃতপ্ৰভা মহন্ত অসন্তুষ্ট হৈছিল অমৃতপ্ৰভা মহন্তক ছিংগাপুৰত সিদ্ধাৰ্থ শৰ্মাই হওক বা জুবিন গাৰ্গে হওক কোনোবা অপমান কৰিছিল তেনেকুৱা আপোনাৰ অনুভৱ হৈছিল নেকি পাৰ্থ চাওক সুনীত কুমাৰ ভূঞা এই মুহূৰ্তত মই যদি ক'ব বিচাৰোঁ যে সাংবাদিকতাৰ এথিক্সৰ পৰা কিছু আঁতৰত গৈ এওঁলোকৰ আচলতে মুখাবিলাক খুলি দিবলৈ মন গৈছে যে এওঁলোকৰ লেখীয়া ভয়ংকৰ মুখা পিন্ধা একাংশৰ বাবেই জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হ'ল অমৃতপ্ৰভা মহন্ত দেখাত ইমান আকৰি দেখাত ইমান আজলি মুখৰ তেখেতৰ ভাষা শুনক যিদিনা আমি সেই সাক্ষাৎকাৰ তেওঁলোকৰ গ্ৰহণ কৰিছোঁ তেওঁ এনেকুৱা ধৰণৰ আচলতে আজলি আকৰি টাইপৰ এক মনোভাৱ তেওঁলোকে আমাৰ আগত দিবলৈ চেষ্টা কৰিছিল যেন তেওঁ একোৱে নাজানে তেওঁ স্পষ্ট ভাষাৰে জনাইছিল যে তেওঁ যিদিনাখন আছিল তাৰ আগদিনা জুবিন গাৰ্গে তেওঁলোকক কৈছিল 5 দিনা ইয়তলৈ নিয়া কথা তাৰ আগদিনা তেওঁলোকে 11 বজালৈকে সেই যিটো ইতিমধ্যে প্ৰতিদিন টাইমৰ দৰ্শকসকলে শুনিছে তেওঁলোকে আহাৰ গ্ৰহণ কৰিছিল তাৰপিছত জুবিন গাৰ্গ নিজৰ ৰুমলৈ গুচি গৈছিল তেওঁলোক অন্য এখন হোটেলত আছিল বুলি আমাৰ আগত কৈছিল তাৰ 5 দিনা যেতিয়া ইয়তলৈ তেওঁলোক যাবলৈ আহিছিল তেওঁলোক আহি ৰাতিপুৱা হোটেলৰ তলত ৰৈ আছিল তাৰ পাছত জুবিন গাৰ্গ নামি আহিছিল তাৰ পাছত ইয়তলৈ গৈছিল কিন্তু যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল জুবিন গাৰ্গ যেতিয়া এনেধৰণে পানীত নামি গৈছিল তেওঁলোকে হেনো একো গমেই পোৱা নাছিল তেওঁলোক ইয়তখনৰ আপাৰ ডেকত আছিল হেনো এইগৰাকী অমৃতপ্ৰভা মহন্তই তেওঁ আপাৰ ডেকত উঠি সেই ছিংগাপুৰৰ সৌন্দৰ্য তেওঁ হেনো উপভোগ কৰিছিল সেই দ্বীপটোৰ লগত আৰু এগৰাকী যিগৰাকী আছিল তেওঁ লগত একেলগ হৈ পেলাই তেওঁলোকে মোবাইলত সেই দৃশ্যাৱলী মনোৰম দৃশ্যাৱলী তেওঁলোকে গ্ৰহণ কৰি আছিল তলত কি হৈছিল তেওঁলোকে একো গম পোৱা নাছিল তেওঁ মুখত আচলতে সেই ছিংগাপুৰৰ ঠাইখিনিৰ নামেই নুফুটে তেওঁ ক'বই জনা নাই কোন ঠাইলৈ গৈছিল কি কৰিছিল কি নকৰিছিল ইত্যাদি কথাবিলাক তেওঁ এনেধৰণে আজলি আকৰি হৈ ক'বলৈ গৈছিল যেন তেওঁ একো কথাই তেওঁ গম নাপায় তেওঁ জুবিন গাৰ্গৰ তেনে এক অৱস্থাত তেওঁখনে ওপৰৰ পৰা কোনোবাই গৈ পেলাই মাতি আনিছিল তেওঁ তলত কি হৈ আছিল গম নাপায় আৰু সেইগৰাকী অমৃতপ্ৰভা মহন্তই এতিয়া SITত গৈ জুবিন গাৰ্গৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছে আচলতে কি কাৰণে কৰিছে তেওঁ নিজক বচাবৰ কাৰণে কৰিছে নে কি কৰিছে নে কাৰোবাৰ চুতলিপি মতে কৰিছে আৰু তেওঁৰ লগত সংগ দিছে কোনে নিশিতা গোস্বামীৰ দৰে এগৰাকী এক্ট্ৰেছে গতিকে এওঁলোকৰ আচলতে মুখাবিলাক কেনেকৈ ভয়ংকৰ আচলতে এওঁলোক কিমান ভয়ংকৰ কিমান আচলতে নিজ পৰ্যায়ৰ মানুহ পাৰ্থ ক'বলৈ বেয়া লাগে কিন্তু এনেকৈ আমি ক'ব পাৰোঁ নেকি যে আনৰ পইচাৰে বিদেশ ভ্ৰমণ কৰি 5-star হোটেলত থকাৰ সময়ছোৱাত এওঁলোকক আৰু এওঁলোকে আৰু একো চিনি নাপায় তাত যি হৈছে যি নহৈছে তাত তেওঁলোক সুখী তাত তেওঁলোক সন্তুষ্ট ডেকত উঠি বা আপাৰ ডেকত উঠি বা ওপৰৰ পৰা তেওঁলোকে সাগৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পাইছে তাতে তেওঁলোক সন্তুষ্ট আৰু ইয়াত আহি তেওঁলোকে যেতিয়া পৰিৱেশ পৰিস্থিতি দেখিলে তেতিয়া তেওঁলোকে দুখ যাকে বিচাৰে আনকি তেওঁলোকৰ পৰা স্বৰ্গীয় জুবিন গাৰ্গৰ ৰেহাই নাপালে এই পৰ্যায়ৰ মানুহ জুবিন গাৰ্গৰ হোৱে বাৱে আছিল আপোনালোকে নিশ্চয় দেখিলে আৰু শুনিলে এতিয়া কওকচোন এওঁলোকৰ মুখ বাৰু কেইখন আৰু সঁচাকৈ কালি মই কৈছিলোঁ নাৰী চলনাময় আৰু দেখিলে নহয় তাত থাকোঁতে জুবিন বহুত ভাল জুবিনৰ একে আশে পাশে দেখিছিলোঁ মই ভিডিঅ' কৰি থকা বা সাগৰৰ পাৰত গৈও তেওঁলোকৰ একদম কি কথা ভিডিঅ' কৰি হয়নে নহয় আৰু এইকেইজনীয়ে আহি এতিয়া কি কৈ দিলে কি ষ্টেটমেণ্ট দিলে দেখিলেনে আৰু তেওঁলোক দুজনীয়ে হ'ল ধোৱা তুলসী পাত আৰু এইবিলাক কথা ক'লে কিছুমানৰ গাত লাগে
হা গতিকে এতিয়া এইখিনিতে আপোনালোকৰ পৰা ল'ব লাগিব বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক সকলোৰে ঘৰে ঘৰে ধনে ধানে উপচি পৰক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই